নলবাৰীত অসম জাতীয় পৰিষদৰ যোগদান কাৰ্যসূচী। পঞ্চায়ত নিৰ্বাচনৰ কুচকাৱাজ অজাপৰ। নলবাৰীত প্ৰায় 50 গৰাকী যুৱকে অজাপৰ ভাতৃ সংগঠন জাতীয় যুৱ শক্তিৰ নলবাৰী জিলা সমিতিৰ বাৰ্ষিক অভিৱৰ্তনত অসম জাতীয় পৰিষদত যোগদান কৰে। দেওবাৰে নলবাৰীৰ শংকৰদেৱ বিবাহ ভৱনত অসম জাতীয় পৰিষদৰ জিলা সমিতিৰ সভাপতি নগেন ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হয় বাৰ্ষিক অধিৱেশন। সভাত অসম জাতীয় পৰিষদ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি ৰমেন মল্ল বুজৰ বৰুৱা, জাতীয় যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ইফতিকাৰ হুছেইন, কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য শান্তনু কলিতা, ক্ষিতিশ তালুকদাৰ আদিৰ লগতে ভালেকেইগৰাকী জাতীয় পৰিষদ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া উপস্থিত থাকে। নলবাৰী জিলাৰ যুৱ শক্তিৰ যুটীয়া সাধাৰণ সম্পাদক ৰাজীৱ ভূঞাই আধৰা সভাখনত আদৰণি ভাষণ দিয়ে নলবাৰী জিলা জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক চন্দন কলিতাই। জানো চৰকাৰে পৰিকল্পিতভাৱে একেবাৰে মূৰামূৰি সময়ত ঘোষণা কৰিব। সেইবাবে আমি আগৰ পৰা এটা প্ৰস্তুতি চলাইছো আৰু আমি গাঁও পঞ্চায়তৰ মেম্বাৰৰ পৰা আমি এপি মেম্বাৰ আৰু আমাৰ জিলা পৰিষদৰ সদস্য কিছুমানক আমি ঠিক কৰিছিলো। কিন্তু শেহতীয়াভাৱে ইমানেই হল যে আঁচনিৰ এই মাছ মাৰা মানুহৰ দৰে যেনেকে জাল মাৰে তেনেকে আঁচনিৰে জাল মাৰি দিলে। এতিয়া বহুতে আপত্তি কৰিছে যে মোৰ ঘৰটো হৈছিল কাটা যায় নেকি, এনেকুৱা ভয় কৰিছে। তথাপি আমি প্ৰতিখন গাঁও পঞ্চায়তত মেম্বাৰ 5ৰ পৰা 6-7লৈকে আমি মেম্বাৰ ঠিক কৰিছো আৰু এপি মেম্বাৰো আমি এতিয়ালৈকে 6জন এপি মেম্বাৰ ঠিক কৰিছো। আজি আৰু আমি 3জন এপি মেম্বাৰক লগ কৰিবলৈ যাম এই মিটিং শেষ হোৱাৰ পিছতে। যদি তেওঁলোকৰ সন্মতি আমি পাওঁ তেতিয়াহ'লে আমাৰ এপি মেম্বাৰ 9জন হ'ব আৰু জিলা পৰিষদৰ 1জন হ'ব। আমাৰ কেন্দ্ৰীয় সমিতিৰ পৰা আহিব। মই আমাৰ যোৱা পৰহি আমাৰ চেণ্ট্ৰেলৰ মিটিং গৈছে, তেতিয়া তেওঁলোকে কৈছে যে আপোনালোকৰ প্ৰাৰ্থীসকলৰ কাৰণে আমি কেম্পেইন কৰিবলৈ যাম। আমাৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাও আহিব। আপোনালোকে কৈছে যে বিজেপি শক্তিৰে পঞ্চায়ত নিৰ্বাচনত ভূমিকা লৈছে, যে আপোনালোকে নাভাবিব যে বাকী যিবিলাক দল আছে সেই দলবিলাকেই শক্তি নাই বুলি নাভাবিব। কাৰণ চাওক, আজি আপোনালোকে গম পাইছে, আজি আমাৰ নলবাৰী জিলাৰ উদ্যোগত, অৰ্থাৎ আমাৰ নলবাৰী জিলাৰ উদ্যোগত আমাৰ নলবাৰী সমষ্টি কমিটিৰ আতিথ্যত আজি আমাৰ জাতীয় যুৱ শক্তিৰ নলবাৰী জিলা সমিতিখন গঠন কৰিবলৈ আমাৰ যোজা চলাই আছো। আজি আমাৰ সুন্দৰভাৱে আজি জাতীয় সমিতিখন গঠন হ'ব, জাতীয় যুৱ শক্তিৰ কমিটিখন গঠন হ'ব। যে আমাৰ সাংগঠনিক প্ৰক্ৰিয়া চলি আছে। ইতিমধ্যে আমাৰ নলবাৰী সমষ্টিৰ অন্তৰ্গত 3টা সমষ্টিতে আমাৰ কেণ্ডিডেট প্ৰস্তুত হৈছে আৰু আমি আজিৰ দিনত আমি প্ৰতিটো সমষ্টিতে আমাৰ জাতীয় পৰিষদৰ যি আমাৰ প্ৰতীক চিহ্ন, আমাৰ পানী জাহাজৰ ছবিত আমাৰ প্ৰতিনিধিয়ে ইলেকশ্যন খেলিব আৰু আমি সবলভাৱে আমি বিজেপিক পৰাভূত কৰাৰ কাৰণে আমি জাতীয় পৰিষদ আমি সংকল্পবদ্ধ হৈছো আৰু প্ৰতিশ্ৰুতিবদ্ধ হৈছো। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।